হেলুহিতৰ বলুকাত ভাৱনাই চৰে মতা হৰিণাই চৰে মতা হৰিণাই হেৰুৱাই চৰণীয়া হেৰুৱাই চৰণীয়া এই ঘৰ বাৰী এৰি যাম ভাৱ ৰাইজলৈ সন্যাসী মই হ'বলৈ নেপালে তোৰ বুকুৰে নেপালে তোৰ বুকুৰে দুচকুৰা তোৰ হৈ বহ নিদিও মই যাবলৈ তোক নিদিও মই লাগিলে কবিৰাজক লাগিলে কবিৰাজক ধৰিম মোৰে অবিহনে বহ নাই মৰিবলৈ নিদিও মই মৰিবলৈ নিদিও মই ঐ হালত দেখিলে কাণ চৰাই ৰঙাটোত দূৰত দেখিলে কাণ চৰাই ৰঙাটোত চাৰি আঙুল কপালত দেখে যদি মোলৈ তোক চামহে পাব নাই তোক মোৰ সন্দেহী ঐ গুচিব মোৰ পেটৰে ভোক মাই গুচিব মোৰ পেটৰে ভোক মুনুকন সুন্দৰ হৈছে তোমাৰ পৰিবেশন নমস্কাৰ নমস্কাৰ ভাগৰ ধৰিছে চাগে অকণমান কেনেকুৱা লাগিছে নাচি আজি চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাত তুমি এগৰাকী প্ৰতিযোগী আৰু তুমি ধেমাজিৰ পৰা বঙাইগাঁওলৈ
আহি তাত তুমি অডিশ্যন আমাৰ যি বাছনি প্ৰক্ৰিয়া আছিলে তাত তুমি ভাগ লৈছিলা গতিকে তাতেই আচলতে গম পোৱা যায় বিহুৰ প্ৰতি থকা তোমাৰ ভাল পোৱা আৰু শ্ৰদ্ধা গতিকে ঠিক আছে আমাৰ এটা নিয়ম তুমি জানাই গতিকে তুমি প্ৰশ্ন কাকতটো লৈ লোৱা প্ৰশ্নটো এবাৰ পঢ়ি দিয়া মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে বিহুৱা ডেকাই প্ৰকৃততে ধুতি পিন্ধে নে চুৰিয়া আচলতে বিহুৱা ডেকাই চুৰিয়া পিন্ধে হৈছেনে বাৰু উত্তৰটো শুদ্ধ হৈছে শুদ্ধ উত্তৰ মুনুকন ধন্যবাদ ধন্যবাদ তোমালৈ বহুত বহুত শুভেচ্ছা আৰু মৰম যাচিলো আপোনালৈ থাকিল ধন্যবাদ প্ৰতিগৰাকী বিহুৱতীৰ নাচ দেখি এনেকুৱা লাগিছে যেন কোনেও হাৰ নামানে এনেকুৱাই হ'ব লাগে চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিম আপোনালোকৰ প্ৰিয় অনুষ্ঠান ট্ৰেন্ডছ প্ৰতিদিন বিহুৰে বীৰনা সিজন 10ৰ মঞ্চলৈ মোৰ মৰমৰ ভনীতি নাচাচোন কঁকাল ভাঙি শুনিলে গৈ ঢোলৰ মাত শুনিলে গৈ পেঁপাৰ মাত লুকাই থকা এটা পইতা চৰাইও বাতাবৰণ নষ্ট কৰি দিব পাৰে সেয়ে ব্যৱহাৰ কৰক লাল হিট ই লুকাই থকা পইতা চৰা নাশ কৰে লাল হিট এতিয়া মাত্ৰ 99 টকাত ব্যক্তি নহয় মোৰ দৃষ্টিত সমাজ